লোকসভাৰ পিছত ৰাজ্যসভা নিৰ্বাচনক লৈ ব্যস্ত দিছপুৰ নিৰ্দলীয় সহ 5 জনৰ মনোনয়ন পত্ৰ সংগ্ৰহ উৎফুল্লিত বিজেপি মিত্ৰজোঁট আশাহত বিৰোধী কংগ্ৰেছ লোকসভা নিৰ্বাচনত আশাব্যঞ্জক ফলাফলে আত্মবিশ্বাস তুংগত কৰি তুলিছে ৰাজ্যৰ বিজেপি মিত্ৰজোঁট শিবিৰৰ সেয়ে 7 জুনত নিৰ্বাচন হ'বলগীয়া দুইখন আসন দখল কৰিবলৈ তৎপৰ হৈ উঠিছে বিজেপি মিত্ৰজোঁট বিজেপিয়ে মিত্ৰ অগপলৈ এখন আসন এৰি নিজাকৈ যুঁজিব আনখনত সেয়ে এখন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আনখনত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা প্ৰায় নিশ্চিত দৌৰত আছে বিজেপিৰে মিছন ৰঞ্জন দাসু বিজেপি মিত্ৰজোঁটৰ হৈ এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পোৱাত নেতৃত্বক ধন্যবাদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আমাৰ দলীয় সতীৰ্থসকলে বিধায়কসকলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে মোৰ ইতিমধ্যে অহাকালি মই অগপৰ নেতৃবৃন্দ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দৰ আলোচনা কৰি সময়টো ঠিক কৰি অহাকালি মনোনয়ন পত্ৰ দাখিল কৰিম বুলি ভাবিছোঁ মই ভাৰতীয় জনতা পাৰ্টীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰাৰ্থীৰ বাবে ঘোষণা কৰিব বিজেপিয়ে প্ৰথমখন আসনৰ বাবে বিয়লি 4 বজা পৰ্যন্ত ঘোষণা কৰা নাই প্ৰাৰ্থিত্ব সেয়ে অব্যাহত আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ আবেদন কৰিছিল 14 গৰাকীয়ে ইয়াৰে কেন্দ্ৰীয় নেতৃত্বলৈ পঠাইছিল 4 গৰাকীৰ নাম সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰে ৰঞ্জিত দাসে তেওঁলোক হ'ল ৰমেন ডেকা বিজয়া চক্ৰৱৰ্তী কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজেন গোহাঁই ইপিনে লোকসভা নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰাত আশাহত হৈ পৰে বিৰোধী কংগ্ৰেছ তাতে বিধায়কৰ অংকৰ ফালৰ পৰাও পিছ পৰি আছে কংগ্ৰেছ সেয়ে প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত কংগ্ৰেছৰ অৱশ্যে কেব বিৰোধী স্থিতি লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰতো দৃষ্টি ৰাখিছে কংগ্ৰেছ AIDF-এ মধ্যে আমাৰ দলৰ পৰা কংগ্ৰেছ দলৰ যোগাযোগ কৰা হৈছে যে কিবা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা যায় নেকি কংগ্ৰেছ দলৰ পৰা এতিয়ালৈকে কোনো উত্তৰ অহা নাই আজি নেকিব আহমেদেও ফোন কৰিছিলে তেওঁ ইচ্ছা প্ৰকাশ কৰিছে কিন্তু আমি এই কথাটোই কৈছোঁ যে আমি অকলে সিদ্ধান্তটো AIDF দলে নলৈ যেহেতু বিৰোধী আমি দুটা দল আছোঁ এনেকুৱা কোনো প্ৰাৰ্থী হয় যে যিজন প্ৰাৰ্থীয়ে তেওঁ নিজস্ব প্ৰভাৱত অন্য দলৰো 2 এগৰাকী সদস্যই সমৰ্থন দিয়াৰ সম্ভাৱনা থাকিব পাৰে এই কথাটো আমি কংগ্ৰেছৰ লগত আলোচনা কৰিছোঁ যে এনে প্ৰাৰ্থী হ'লে সেই প্ৰাৰ্থীজন যদি অসমীয়া জাতীয় জীৱনৰ লগত জড়িত বা অসমবাসীৰ উমৈহতীয়া স্বাৰ্থত মাত মাতিব পৰা এগৰাকী বিশেষ ব্যক্তি হয় ৰাজ্যসভাৰ দুইখন আসন দখলৰে সক্ষমতা আছে সাহসীয় বিজেপি মিত্ৰজোঁটৰ তৎসত্ত্বেও দুই নিৰ্দলীয়ই এঘৰি যুঁজিবলৈ সাজু হৈছে ৰাজ্যসভাত তেওঁলোক হ'ল কাজী নেকিব আহমেদ আৰু জোচেফ মিনজ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে বিজেপিৰ মনোজ ৰাম ফুকনেও 5 জনে সংগ্ৰহ কৰিছে 5 জনে সংগ্ৰহ এতিয়ালৈকে আমি নমিনেশ্যন কিন্তু এই 5 জনৰ ভিতৰত এজনৰো পোৱা নাই কাইলৈ 3 বজালৈকে পাৰিম উল্লেখ কৰিব পাৰিম সেইটোলৈ কথা নহয় বাৰু কাজী নেকিব আহমেদ মনোজ ৰাম ফুকন জোচেফ মিনজ মিছন ৰঞ্জন দাস আৰু কামাখ্যা প্ৰসাদ তাছা দিছপুৰত সোমবাৰে সন্ধিয়ালৈ অনুষ্ঠিত হয় বিজেপি BPF অগপ মিত্ৰজোঁটৰ বৈঠক এই বৈঠকতে চূড়ান্ত মোহৰ দিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 28 মে এতিয়া এনেদৰেই ৰাজ্যসভাক লৈ তুংগত উঠিছে নিৰ্বাচনী বতাহ ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সহযোগত নয়নজ্যোতি ভূঞা আৰু জনজ্যোতি দত্ত বৰা ৰিপৰ্ট প্ৰাগ নিউজ